এই ভয়াবহ দৃশ্যটোলৈ এবাৰ মন কৰক। এই দৃশ্য হ'ল মাৰ্ঘেৰিটাৰ। সন্দেহজনক আৰু অবৈধ নাগৰিকৰ টঙি জুপুৰিৰে ভৰি পৰিছে মাৰ্ঘেৰিটাৰ বহু অঞ্চল। মাৰ্ঘেৰিটাৰ মোলাং, তিৰাপ, কলিয়ৰী, ঝৰ্ণাবস্তি আদি কেইবাটাও স্থানত সন্দেহজনক লোকেৰে দীৰ্ঘদিন ধৰি ভৰি পৰিছে। এক প্ৰকাৰ বাংলাদেশী মিয়াই পিয়াপি দি ফুৰিছে লিডু মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাত কেইবাটাও স্থানত উপস্থিত হৈ আলোচনাপন্থী আলফা নেতা জিতেন দত্তই সন্দেহজনক লোকক লৈ কি ক'লে শুনক। বহুত দিনৰ পৰা আমাক ইয়াৰ মানুহ ল'ৰাখিনিয়ে কৈ আছিলে যে ইয়াত বহুতো অবৈধ মানুহে ইয়াত মাটি দখল কৰিছে, গতিকে আমি চামকৈ আহিব ভাবি আছিলোঁ। আজি আমি ইয়াত আহিলোঁ, আমাৰ লগত নিউজ লাইফো আহিছিলে আচলতে। এতিয়া আপোনালোকো আহিছে। আপুনি মোলাঙৰ ফালে যাব, END মাথাউৰিটোত আপুনি 3-4 কিলোমিটাৰ এৰিয়া END মাটিত শ মানুহ বহি আছে, চব অবৈধ বেদখলকাৰী, চব বাহিৰৰ পৰা অহা। গতিকে আমি আজি এঘৰ পাইছোঁ, আজি এবছৰমান আগতে আহিছে, কৈছে নগাঁৱৰ হোজাইৰ পৰা আহি পেলাই কোনোবা বেংগলী মানুহ তাৰ পৰা মাটিখিনি কিনিলে, কিন্তু END মাটি খেতি পেলাই এতিয়া তেওঁলোকে পুখুৰী চুখুৰী বনাই তাত ধুনীয়াকৈ বসবাস কৰিছে। তাৰমানে এইধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক মাহে তেওঁলোকে ইয়াত তেওঁলোকৰ জনসংখ্যাটো বৃদ্ধি কৰি গৈ আছে। আজি আপোনাৰ গোটেইখন পাহাৰ, কয়লাখনিৰ গোটেইকেইটা পাহাৰ, তিৰাপ পৰা আৰম্ভ কৰি টিপঙলৈকে আৰম্ভ কৰি ঝৰ্ণাবস্তি, মোলাং বস্তি, এইবিলাকত হাজাৰ মানুহ, আগতে য'ত 2-1 মানুহ আছিলে, এতিয়া ইয়াত 8,000-10,000কৈ মানুহ তেওঁলোকৰ বংশ বৃদ্ধি হ'ল। গতিকে ই আমাৰ ইয়াত যিবিলাক জনগোষ্ঠী মানুহ তেওঁলোকক ক্ষতি কৰিব, ভৱিষ্যতে জনগোষ্ঠীয় বেল্টৰ মানুহখিনিক ক্ষতি কৰিব, ইয়াৰ স্থানীয় খিলঞ্জীয়া মানুহখিনিক ক্ষতি কৰিব। গতিকে এইখিনি যিকোনো প্ৰকাৰে উচ্ছেদ কৰিবই লাগিব। আমি গোলাঘাটৰ উৰিয়াংঘাটত দেখিলোঁ কি ধৰণৰ তেওঁলোকৰ বংশ বৃদ্ধি ঘটিছে, ইয়াতো তেওঁলোকৰ সেই ধৰণৰ বংশ বৃদ্ধি ঘটিছে, কিন্তু এইখিনি দৃষ্টি আজি চৰকাৰৰ ওচৰত পৰা নাই। গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ আৰু অতি সোনকালে এইখিনি উচ্ছেদ ঘটাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি উৰিয়াংঘাটত মিয়ালেণ্ডৰ দাবী কৰিব পৰা হৈ গ'ল। গতিকে আজি মিয়ালেণ্ড দাবী কৰিছে, কাইলৈ যেতিয়া এইবিলাকতো যেতিয়া তেওঁলোকৰ বংশ বৃদ্ধি হৈ পেলাই আজি তেওঁলোকে নিজেই কৈছে আমাৰ 1,40,00,000 আমি মিয়া আছোঁ বুলি, আৰু 10 বছৰৰ পিছত এই 1,40,00,000টো 3 কোটিলৈ ৰূপান্তৰিত হ'ব। আৰু সেইদিনাখন তেওঁলোকে মিয়ালেণ্ড নিবিচাৰে, সেইদিনাখন তেওঁলোকে হাতত বন্দুক লৈ পেলাই স্বাধীন ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। বাংলাদেশে কৈ আছে অসম আমাৰ, ত্ৰিপুৰা আমাৰ বুলি ঘোষণা কৰি আছে, আৰু এক বৃহৎ ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু সেইটোক বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে এই ধৰণৰ আগ্ৰাসনবিলাক চলিছে। আপুনি চাব, অসমৰ প্ৰত্যেকটো সীমা তেওঁলোকে দখল কৰি দিলে। যেনেকৈ আপোনালোকে অসম অৰুণাচলৰ এইটো ম্যানমাৰ বৰ্ডাৰৰ এই মাৰ্ঘেৰিটা লিডুটো তেওঁলোকে দখল কৰিছে। আমাৰ লখিমপুৰ অৰুণাচলৰ সীমাত লখিমপুৰত তেওঁলোকে দখল কৰিছে, উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্তত তেওঁলোকে দখল কৰিছে। তাৰমানে সীমামূৰীয়াখিনি দখল কৰি পেলাই ক্ৰমান্বয়ে তেওঁলোকে ভিতৰলৈ সোমাই আহিব। গতিকে এই আগ্ৰাসনটো যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব, নহ'লে জাতিটো নেবাচিব। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা কৈছোঁ, খিলঞ্জীয়া মুছলমানখিনিক আমি কাহানিও এক দুখ দিবলৈ নিবিচাৰোঁ। খিলঞ্জীয়া মুছলমানখিনি অসমীয়া জাতিৰ অংগ, তেওঁলোকৰ ক্ষেত্ৰত আমি কেতিয়াও আমি এই মিয়া বুলি ক'লে তেওঁলোকক আমি দুখ দিব বিচৰা নাই। খিলঞ্জীয়া মুছলমানখিনি সদায় আমাৰ লগত আছে, সদায় আমাৰ থাকিব। কিন্তু তেওঁলোককো কৈছোঁ যে তেওঁলোকেও চিনাক্তকৰণ কৰক এই মিয়া মুছলমানবিলাক এইফালে সম্প্ৰসাৰণ ঘটাত, কাৰণ তেওঁলোকৰ কিছু মানুহৰ হাত আছে, তেওঁলোকক নিজৰ ঘৰত লুকুৱাই ৰাখি এইবিলাকত কামত লগোৱা। গতিকে এই ক্ষেত্ৰত খিলঞ্জীয়া মুছলমান লোকসকলক আমি সহায় বিচাৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে এই মিয়া মুছলমানবিলাকক আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰি তেওঁলোকক খেদাই পঠিয়াওক। ব্যৱসায়ীসকলে কৰে যিসকল লোকৰ ছত্ৰছায়াত এই লোকসকল আহে, সেইসকলক কি ব্যৱস্থা লোৱা উচিত? চোৰাং কয়লা বেপাৰী আমি ইতিমধ্যে কাৰ নেতৃত্বত ইয়াত মিয়া লোকসকলে আশ্ৰয় লৈছে, আমি তাৰ তালিকা প্ৰস্তুত কৰিছোঁ, চৰকাৰৰ ওচৰত দিম। আৰু যদি এইখিনি চৰকাৰেও যদি হেমাহি কৰে খেদিবৰ কাৰণে, তেতিয়াহ'লে আনাদা 1-1.5 মাহৰ ভিতৰত আমি দিন ঘোষণা কৰিম, আৰু সকলো ৰাইজৰ সহযোগত আমি এইটো ঝৰ্ণাবস্তিয়ে হওক, মোলং পাহাৰতে হওক, এই আপোনাৰ END ৰাস্তাতে হওক, যিমানখিনি আছে চব এফালৰ পৰা আমি উচ্ছেদ কৰি দিম। আমি আমাৰ মাটি সুৰক্ষিত কৰিম, এইটো একদম স্পষ্ট কথা। আনহাতে মাৰ্ঘেৰিটাত বাংলাদেশী মূলৰ লোকে বিভিন্ন স্থানত জনবসতি বিস্তাৰ কৰা ক্ষেত্ৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক কুমাৰ লামাই কয় যে মাৰ্ঘেৰিটাত শীঘ্ৰেই উচ্ছেদ অভিযান আৰম্ভ হ'ব লাগে, আৰু এই ক্ষেত্ৰত আমি জিতেন দত্ত ডাঙৰীয়াৰ পক্ষত আছোঁ। বিশেষকৈ গোৱালপাৰাৰ কয়লাচুৰ আব্দুল গনি নামৰ লোকজনে লিডুত কয়লা কামত নিয়োজিত কৰিবৰ বাবে বাংলাদেশী মূলৰ লোকক ট্ৰেইনেৰে পাণ জপা দি আনি লিডুত স্থান দিছিল। তেতিয়াৰ পৰাই সন্দেহজনক লোকে যেন সোণৰ অসমত বসবাস কৰাৰ দৰে খোপনি পুতিল। এইসকল সন্দেহজনক লোকেই এতিয়া নিকাজিকৈ থাকিবলৈ লৈছে লিডুৰ বিভিন্ন অঞ্চলত। মিয়া জনসংখ্যা এনেদৰে বৃদ্ধি পাই থাকিলে এদিন মিয়াই ইছলামিক ৰাষ্ট্ৰ দাবী কৰিব, কিয়নো
বৰ্তমান মিয়ালেণ্ডৰ কথা সামাজিক মাধ্যমত তোলপাৰ লগাইছে। সেয়েহে এমাহৰ ভিতৰত মাৰ্ঘেৰিটাত চৰকাৰে উচ্ছেদ চলাওক, অন্যথা আমি নিজে আগবাঢ়ি যাম, এই মন্তব্য জিতেন দত্তৰ। আনহাতে বিধায়ক ভাস্কৰ শৰ্মায়ো সংবাদ মাধ্যমৰ আগত কয় যে মাৰ্ঘেৰিটাটো সন্দেহজনক লোকে থিতাপি লোৱা আমি শুনিছো। বনাঞ্চল চৰকাৰী ভূমি দখল কৰাটো বিজেপি চৰকাৰে সহ্য নকৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ চলাব বুলি মন্তব্য আগবঢ়ায়। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, M60 অসম। নিশ্চিত ৰূপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদায় আমি সৰব তথা আমি সমাজত কি ঘটি আছে তথা মাৰ্ঘেৰিটা বিশেষকৈ মাৰ্ঘেৰিটা অঞ্চলত যি অবৈধ নাগৰিকে ভৰপূৰ হৈ আছে এই কথা আমি উপলব্ধি কৰি বিভিন্ন সময়ত আমি বিভিন্ন মাধ্যম যোগে চৰকাৰক অৱগত কৰাই আহিছোঁ আৰু স্থানীয় বিধায়ক হিচাপে MLA আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াকে আমি অৱগত কৰাই আহিছোঁ আৰু ইয়াৰ লগে লগে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে যিসকল অবৈধভাৱে নাগৰিক মাৰ্ঘেৰিটা সমষ্টিত বসবাস কৰি আছে তেওঁলোকক অতি শীঘ্ৰে এইখন চৰকাৰে তেওঁলোকক উচ্ছেদ কৰি আমাৰ যি মাৰ্ঘেৰিটা মিলনভূমি এই মিলনভূমি তথা যি বৈশিষ্ট্য আছে এই বৈশিষ্ট্য ধৰি ৰাখিবৰ বাবে দাবী জনালোঁ। জিতেন দত্ত ডাঙৰীয়া আমাৰ অসমৰে যি এক মানে উদাহৰণ, তেওঁ বিভিন্ন সময়ত বিভিন্ন কথাবোৰ দৃষ্টিগোচৰ কৰি আহিছে চৰকাৰখনক আৰু আজি তেওঁলোক যি ধৰণে মাৰ্ঘেৰিটা সমষ্টিত পৰিবহণ কৰি যিসমূহ বেদখল হৈ আছে আমাৰ ভূমিসমূহ সেই বেদখল মুক্ত কৰিবলৈ তেওঁ যি প্ৰচেষ্টা চলাই আহিছে সেই ক্ষেত্ৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদায় তেওঁ সহযোগ কৰি যাব আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই উচ্ছেদ কৰাৰ বাহিৰে আৰু একো গত্যন্তৰ নাই, তাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদায় সৰব হৈ থাকিব। জাতীয় জনগোষ্ঠীয় নেতাসকলে মোকো যোগাযোগ কৰি আছে আৰু মই ক'লোৱে আজি কেইদিনমান আগত ৰিভিউ মিটিং হওঁতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ আমাৰ মাৰ্ঘেৰিটাটো সন্দেহজনক লোকসকলে বসবাস কৰিব ধৰিছে, যিসকল আজি সমগ্ৰ অসমত উচ্ছেদ চলি আছে তাৰ পৰা কিছুমান মানুহ পলাই আহি বা লুকুৱাই আহি পেলাই মাৰ্ঘেৰিটাত বিভিন্ন অঞ্চল খালী হৈ থকা ঠাইবিলাকত আমি দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ৰাইজে জনাই আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ যে মাৰ্ঘেৰিটাটো তদন্ত কৰিব লাগে, চাব লাগে, যদি তেনেকুৱা সন্দেহযুক্ত মানুহ আছে তেতিয়াহ'লে ইয়াৰ পৰা উলিয়াব লাগে বা এভেকশ্যন কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আমি সিদ্ধান্ত ল'ম, নিশ্চয় আমি সমগ্ৰ অসমত যিহেতু আমি এভেকশ্যন কৰি আছোঁ সমগ্ৰ ঠাইতে আমি চালি জাৰি চাম, তেখেতসকলে চাই আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অসম আন্দোলনৰ লগত জড়িত হোৱা সমস্যাটো আজি সমাধান কৰিবলৈ যোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা সমস্যা সমাধান কেতিয়াবাই হ'ব লাগিছিলে, কিন্তু আজিৰ মুখ্যমন্ত্ৰীয়ে যিটো সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ আমি আদৰণীয় পদক্ষেপ বুলি ভাবোঁ। গতিকে আমি ভাবোঁ মোৰ মাৰ্ঘেৰিটাতে নহয় অসমত তেনেকুৱা যদি আমাৰ খিলঞ্জীয়া মাটি, ফৰেষ্টৰ মাটি আমি চৰকাৰী মাটি অগৰ কোনোবা বাহিৰা বৈৰাগীয়ে আহি দখল কৰি আছে তেতিয়াহ'লে তাহাঁতক উচ্ছেদ কৰিব লাগে আৰু এই উচ্ছেদত আমি সমৰ্থন কৰোঁ।